অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম। এটা সৰু ক্লিপ দেখাবলৈ মন গ'ল, যিহেতু বজাৰ একদম আমেৰে ভৰি পৰিছে, গতিকে খুব আম খাইছোঁ। ছোৱালীহঁতেও খুব ভাল পায় আম, কেঁচাও ভাল পায়, পকাও ভাল পায়। কেঁচা বিশেষকৈ নিমখ আৰু জলকীয়া গুড়ি অকণমান দি খাবলৈ বহুত ভাল পায়। আৰু মই পকা খাই ভাল পাওঁ, মই ভাতৰ লগতো খাই ভাল পাওঁ, বা এনেকৈও কাটি খাই ভাল পাওঁ, বা দৈৰ লগতো মিলাই খাই ভাল পাওঁ। মুঠতে দীঘে পথালি আম হৈছে এইকেইদিন। আৰু ইয়াত যিহেতু এতিয়া আম কঁঠালৰ বতৰ, গতিকে একদম ফল মূল বজাৰে ভৰি আছে। সেই আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া বেলেগ বেলেগ জাতিৰ, এইটো কেঁচা আম, এইটো হ'ল আচাৰ বনাম বুলি আনিছোঁ এনেকুৱা কেইটামান আম। আৰু এইবিলাক খুব ধুনীয়া, এইবিলাক মানে গোন্ধটোৱে যে কি ধুনীয়া, মানে বিৰাট ধুনীয়া আম, মানে সাংঘাতিক ধুনীয়া আম এইবিলাক। দামবিলাকো তেনেই কম। এইটো মই সৰু সৰু চাই আনিছোঁ, কাৰণ ডাঙৰ একেটাই 1 কেজি হৈ যায় যে, গতিকে মানে সৰু সৰু চাই আনিছোঁ। মোৰ হাতখনৰ লগত মিলাই চাওক, অকণ ডাঙৰ তাৰমানে। এইফালে আপেলো আনিলোঁ, মৌচুমী আৰু কলো লৈ আনিলোঁ লগতে।